বৰক্ষেত্ৰৰ নপৰাপামত মৰেল পুলিচৰ গুণ্ডাগিৰি গুৰুতৰভাৱে আহত কণমানি শিশুসহ এগৰাকী মাতৃ হাউচ উদ্দিনৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল কণমানি শিশু শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ জানিব পৰা মতে নলবাৰী জিলাৰ বৰক্ষেত্ৰৰ সমষ্টিৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত নপৰাপামত হাউচ উদ্দিনে যোৱাকালি সন্ধিয়া সময়ত উক্ত গাঁৱৰ জমছেৰ আলীৰ পত্নী মিছিৰণ খাতুনক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে গালিগালাজ কৰে আৰু গালিগালাজ কৰাৰ কাৰণে সোধাত গুণ্ডাৰূপী হাউচ উদ্দিনে এখন বাঁহৰ লাঠুৰে জমছেৰ আলীৰ এবছৰীয়া কণমানি শিশুসহ পত্নীক আক্ৰমণ কৰে মাতৃয়ে নিজ হাতেৰে লাঠিডাল ধৰাৰ বাবে কণমানি শিশুটিৰ প্ৰাণ ৰক্ষা পৰে বুলি উল্লেখ কৰে মাতৃগৰাকীয়ে এই বিষয়ে গুণ্ডাৰূপী হাউচ উদ্দিনৰ বিৰুদ্ধে শিয়ালমাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব দিয়া ভুক্তভোগীৰ পৰিয়ালে আহত কণমানি শিশু আৰু মাতৃক চিকিৎসাৰ বাবে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে মুকালমুৱা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনলৈ আহ্বান পৰিয়ালৰ এতিয়া এইগৰাকী গুণ্ডাৰূপী মৰেল পুলিচৰ বিৰুদ্ধে শিয়ালমাৰী আৰক্ষী বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় আহতে তাৰমানে এই নাৱালা বুলি কয় সাইজুদ্দি বুলি কয় এই কেব্বগুৰা বুলি কয় সি তাৰমানে ইয়াৰ তিৰিটোই তাৰমানে বিৰাট বেয়া বেয়া তাৰমানে ভাষা কৈ আছে আমাৰ তিৰিটোৰ নাম ধৰি পেলাই কৈ আছে মইতো শুনা পালোঁ শুনা পাই পেলাই চিৰাজ ভাই মোৰ লগতে আছিল চিৰাজ ভাই আৰু মই সিহঁতক ক'লোঁ যে তুমি এইবিলাক বেয়া ভাষা কিয় কৈ আছা কিয় ক'ব লাগে আমি নাজানো আমি শুনো কি হৈছে নহৈছে আমি শুনি লওঁ তাৰপিছত যি হয় হ'ব এইখিনিয়ে কৈছোঁ কোৱাৰ পিছত আৰু দেৰি কৰা নাই আৰু লগে লগে পূৰা একদম ভাল হৈ পেলাই আহি কিনি একদম আমাৰ তিৰিৰ লগত আমাৰ এটা আপি আছিল সৰু আপি আছিল 1 বছৰমান হোৱা নাই বাঁহেদি একদম পিছৰ পৰা একদম কোপ মাৰছি বাঁহেদি মাৰছি আমাৰ তিৰিক মাৰছি আৰু আমাৰ আপিটোক মাৰছি সৰু কেঁচুৱাটোক মাৰছি যদি এইখিনি জেগা নৱাপাৰা আমবালাটাৰী বুলি কয় এতিয়া আমাৰ আইনৰ যি শাস্তি হয় সেই শাস্তি হিচাপতে আমি মানি ল'ম যি কৰে এইটোৱে আমি মানি ল'ম